মানে এটা দীঘল মানে ইকল উজু মানে দীঘ মানে মানে ঋষি মানে এই কথা মানে অৰিয়াবত মানে কবি আৰু মানে ঔষধ যে কিতাপ পঢ়িছ তোৰ কাৰণটো কি তোৰ বাহিৰত যে সেইটা কাপোৰ ধুবলৈ আছে সেইবোৰ দেখা নাই মায়েতো একেটা কাম কৰিবলৈ গৈ তই এইকেইটা গোটেই কষ্ট কাম কৰি থব পৰা নাই পুৰখনি দেউতা ৰখিবা মই কৰিম নহয় তুমি চিন্তা কৰিব নালাগে এই পুৰখনি তোক কওঁগে বুলি কৈছো নহয় তই কওঁগে নকৰিলে কিন্তু তোক মই একেবাৰে ঘৰতে একেটাই বাহিৰলৈ উলিয়াই কেঁচি চেলি চলাই দিম হেৰি আপুনি তাইকে কালি পাৰিছে তাই পঢ়ি আহে দেখা নাই নেকি আপুনি তুমি যে আজি ইমান সোনকালে আহিলা কাৰণটো কি মই কি ঘৰত কাম কৰিব লাগে বুলি সোনকালে আহিছোঁ আপুনি যে ইমান ৰাতিপুৱা গধূলিতে একেবাৰে ইমান কেলাকেলাখিনি খাইছে যে কিয় ছোৱালী তই যাওঁ ইয়াৰ পৰা ধেমালি চাটিব নালাগে তই তাইক যে কলৈ পঠিয়াই দিছ তোকো কিন্তু মাৰিম দেই মোক কিন্তু মানুহে বহুত কৈ আছে সেই ছোৱালীজনী পঢ়াই কি পাবি বুলি তই যে তাইক ইমান পইচা খৰচ কৰি পঢ়াই আছ তাতকৈ দেখোন তই মদ খাবলৈ মোক পইচা দিব পাৰ আপোনাক কিন্তু মই স্বামী বুলিহে মই ইমান তেনেকৈ কোৱা নাই আপুনি মোৰ ল'ৰা হ'ব লাগিছিলে এনেকৈ দিলোহেঁতেন তোৰ কিন্তু দিনক দিনে সেই উৎপাতটো বেছি হৈ গৈছে তোকো কিন্তু মই চাই আছো কেতিয়াবা এনেকৈ এজনী একোৱে তাকে মন নাহে ছোৱালী তই স্কুললৈ যা দেই ময়ো একেবাৰে কামলৈ যাওঁ তই কিন্তু ভালকৈ যাবি আৰু ভালকৈ পঢ়া শুনাবোৰ কৰিবি এই মানুহবোৰক তই দেখা দিবি দেই তই যে এনে ছোৱালী নহয় তই ল'ৰা সমানে কাম কৰিব পাৰ মা মই মানুহবিলাকক দেখাই দিম মই এজনী ছোৱালী নহয় মই এজন ল'ৰাৰ দৰে কাম কৰিব পাৰোঁ তই এতিয়া ভালকৈ গৈ থাকিবি এইফালে স্কুলবোৰ হওঁতে তই মোৰ লগতে যাব পাৰিলিহেঁতেন এতিয়া এইফালে নহয় আকৌ তই অকলে সেইফালে গৈ থাকিবি আৰু দেই ছোৱালী তই কলৈ যাওঁ বৰ্তা মই স্কুললৈ যাওঁ ক ছোৱালী মানুহ বাৰু স্কুললৈ যায়নে তই স্কুললৈ যাব নালাগে বাৰক সময় সহায় কৰি দে মায়ে তই কাম কৰিব গ'লেই তই কি ঘৰৰ কামকেইটা বুজিব পৰা নাই নেকি তই যে ভালকে কামকেইটা কৰিব যাত তেন্তে দেখোন তই চাকৰিলৈ এটা ভাল দৰা এটালৈ যাব পাৰিবি বৰ্তা মই একেবাৰে ভাল মানুহ হ'ম নহয় আৰু মই DSP হোৱা সপোন আছে মই DSP হৈ গোটেই গাঁওখনকে পাপৰ পৰা মুক্ত কৰিম আৰু তাৰ বাবে মই ভালদৰে পঢ়া শুনা কৰিব লাগিব নহয় তই একোটা কৰিব নোৱাৰ বাদ দে স্কুল এনে বাপেৰে মাৰৰ পইচাকেইটা খৰচ কৰি আছ আৰু আঁতৰি দিয়ক বৰ্তা মোৰ একেবাৰে স্কুলৰ টাইম হৈছে বৌ একেবাৰে DSPডাল হ'ব পাৰিব কি যে আৰু ভূতবিলাক সোমালে আৰু দেই তই আকৌ কেতিয়া আহিলি অথনিৰ পৰা ইয়াত ৰখি আছিলি নেকি তোৰ জীয়ৰ লগতে কথাখন পাতিছিলো তাই বোলে DSP হোৱা সপোন দেখিছে এইবিলাক সপোন দেখিবলৈ বাদ দে ছোৱালী মানুহ এইবিলাক কাম কৰিব নোৱাৰে নহয় ল'ৰাই বোলে কিবা এটা দেখালে সেইটো বেলেগ কথা ল'ৰাই সেইবিলাক পূৰণ কৰিব পাৰিব ছোৱালীজনীয়ে বাৰু সেই DSP ইমান কষ্ট কাম কৰিব পাৰিবনে সেইবিলাক বাদ দে তাই একেবাৰে ঘৰৰ কাম কেইটামান শিকা আৰু সোনকালে ভাল ল'ৰা এটা চাই মানে সেই বিয়া দি দে চব এই মাক জীয়েক দুজনীৰ পৰা হৈছে এই মাক জীয়েক দুজনী মই কৈ আছো তাই কিনো হ'ব এই মাকজনী অকল পইচা খৰচ কৰি একেবাৰে তাইক একেবাৰে পঢ়াই আছে স্কুলত হ'ব দে মই এতিয়া গৈ থাকোঁ দেই তই তোৰ মানুহজনী অকণমান বুজাবি ভালদৰে এইজনী আজি আহক এনেকুৱা ডিম এজনীক মই এইজনীৰ বাবে মই একদম বাহিৰলৈ ওলাব নোৱাৰিলো ৰুল নম্বৰ 1 এবচেণ্ট ছাৰ এতিয়ালৈকে আহিয়ে পোৱা নাই তাই এইজনী যে কেতিয়াও একেবাৰে সময়ত আহি নাপায় সদায় দেৰিকৈ আহিব আৰু আহি পিনে গোটেই ক্লাছখন ধ্বংস কৰি দিব ৰুল নম্বৰ 2 প্ৰেজেণ্ট ছাৰ সোমাব পাৰোঁনে তহঁতৰ ঘৰত ঘড়ী আছে নাই তই যে সদায় ইমান দেৰিকৈ আহ সেই কাৰণটো কি তোৰ কাৰণে যে গোটেই ক্লাছটো ধ্বংস হৈ যায় তই গম পাৱ নাপা এদিন হ'লেও সোনকালে আহিছে বিহু তই কিমান ভাল লাগিব চাবি এবাৰ তেন্তে আজি তোমালোকৰ ৰিজাল্টবোৰ আহি পৰিছে
এইটো ৰোল নম্বৰ 1 হৈছে পাহি। ৰোল নম্বৰ 1 পাহি। আগৰ পৰা ৰোল নম্বৰ 1 পাহিয়ে হৈ আছে আৰু আজিও ৰোল নম্বৰ 1 পাহিয়ে হ'ল। থেংক ইউ ছাৰ। নাজানো পাই এইজনী বাৰে প্ৰতি কেনেকৈ তবাৰ হ'ব পাৰে। তোৰতো নম্বৰবিলাক ভালেই আহে, কিন্তু তই অকল স্কুললৈ আহিবলৈ চেষ্টা কৰিবি সোনকালে সোনকালে, তেতিয়া আমাৰো ভাল লাগে নহয়, আৰু তোক আমি সদায় সদায় গালি নাপাৰোঁ নহয়। ছোৱালী যা, ভালকৈ পঢ়া শুনা কৰিবি, ভালমতে খোৱা বোৱাখিনি কৰি থবি, তেতিয়াহে তই অকণমান ভাল হ'ব পাৰিবি। মা, মই দেখোন যাবলৈ মন যোৱা নাই তোমাকে। নাই, তই যাবই লাগিব। তই গৈ পিনে এই গোটেই গাঁৱৰ মানুহৰ মুখ বোলে বন্ধ কৰিব লাগিব, আৰু এটা কথা দেখুৱাই দিব লাগিব যে ছোৱালীও IAS অফিচাৰ বা GSP কাম কৰিব পাৰে। হ'ব মা, তুমি কাম ভালকৈ থাকিবা। মই যাওঁ, মোৰ ট্ৰেইনৰ সময় হৈ গ'ল। যা ছোৱালী যা, ভালদৰে পঢ়া শুনা কৰিবি। তইতো মোক কথা নুসুধি যে পঠালি, ৰহ তোক এতিয়া। তই অকল ভিতৰলৈ গ'ল, তোক কেনেকৈ দিম মই। নেমাৰিব মোক, নেমাৰিব। বৈ তই অকল ভিতৰত তোক মই কি কৰোঁ চা। লাগিব ৰহ একেবাৰে গাঁৱত গৈ খবৰটো দিহি দিওঁগে। মানুহ বিহু হৈ যাব তেন ইয়াতে। ইমান একবাৰ শব্দ কৰিছো। পুলিচ এইজনীতো আমাৰ কলিমতি, এইজনী দেখোন পুলিচ দেখোন। হা ছোৱালী তই? মা, তুমি একানিবা, দেউতা কলৈ গ'লো? দেউতাই মদ খাই মেলি ঘূৰি ফুৰিছে। তই GSP হোৱা খবৰ তেওঁ গমেই নাপায়। তই পইচা দি DSP হৈছ নেকি বাৰু? তইতো কেতিয়াও DSP হ'ব নোৱাৰ। নাই, মই কোনো পইচা দি পিনে DSP হোৱা নাই। মই নিজৰ লক্ষ্য স্থিৰ কৰি নিজৰ কষ্টত DSP হৈছোঁ। আপোনালোকে চাগে ক'ব চাগে মই কোনোবা কিবা এটা কৰিবলৈ DSP হৈছোঁ। মই কোনো একো কৰা নাই। মই বিভিন্ন কষ্ট কৰি আৰু চৰকাৰে মোক ভাল দেখিহে মোক এই বস্তু দিছে। আৰু মই বিশেষকৈ ছোৱালীসকলক ক'ব বিচাৰিছোঁ যে ছোৱালীসকলে কেতিয়াও নিজৰ সপোনৰ বিৰুদ্ধে গৈ পিনে আনৰ সফলৰ বাবে কাম নকৰিব। আপোনালোকে নিজৰ সপোনতে একেবাৰে স্থিৰ হৈ কাম কৰক, তেনেহ'লে আপোনালোকে এদিন নহয় এদিন সফলতা লাভ কৰিবই। আপোনালোকে কেতিয়াও আপোনালোকে কাম মাত্ৰ আপোনালোকে বাচন ধোৱাই নহয়, আপোনালোকে এজনীয়ে ভাল আৰক্ষী বা ভাল পোষ্টত আপোনাৰ কাম কৰাৰ পৰা দক্ষতা আছে আপোনালোকৰ। সেইবাবে আপোনালোকে নিজৰ লক্ষ্য স্থিৰ হ'বলৈ কষ্ট কৰক, আৰু গাঁৱৰ মানুহৰ বা বেলেগৰ কথা শুনি আপোনালোকে ৰৈ নাযাব। আৰু মই আজিহে গম পাইছোঁ, ছোৱালী মানুহে কেতিয়াও কৰিব নোৱাৰা কাম নাই। ছোৱালী মানুহে ল'ৰাৰ দৰে কাম কৰিব পাৰে। আজিৰ পৰা আমি তোৰ ভাগত এই লক্ষ্য তোমাৰ কষ্টক লৈ আমি কাম কৰিম।